শিলাদিত্যদেৱৰ দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল। অসমত বাংলাদেশী মূলৰ মুছলমানে নাগৰিকত্ব লাভৰ বাবে এজেণ্ডা লৈ কাম কৰিছে। লংকাৰ চৈফুৰ ৰহমান তালুকদাৰক FTয়ে ভাৰতীয় নাগৰিক বুলি ৰায় দিছে। 1966 চনত ভোট দিয়া বুলি যুক্তিৰে FT আদালতে ভাৰতীয় নাগৰিক বুলি কৈছে। FT আদালতে টকালৈ বিদেশীক স্বদেশীক বুলি আখ্যা দিছে। বাংলাদেশৰ ভোটাৰ তালিকাতো নাম আছে চৈফুৰ ৰহমান তালুকদাৰৰ। মুছলমানৰ বসতি থকা বা সীমান্ত আৰক্ষী সদায় কিয় মুছলমান হয়? বাংলাদেশী মুছলমানৰ বিৰুদ্ধে মাত মতা খিলঞ্জীয়া মুছলমানৰ বিৰুদ্ধে ভুৱা গোচৰ তৰে বৰ্ডৰ পুলিচে। NRCত মাক বাপেক ককায়েক সকলোৰে নাম বাদ পৰিছে, কিন্তু ছোৱালীৰ আছে। এয়া কেনেকৈ সম্ভৱ? অসমত 1966 চনৰ পৰা ইষ্ট পাকিস্তান আৰু বাংলাদেশীক লৈ চিণ্ডিকেট চলি আছে। মুখ্যমন্ত্ৰী লাগি আছে, কিন্তু কঠোৰ হোৱাৰ প্ৰয়োজন আছে। মই হিন্দু মুছলমান কৰা নাই, মই সত্ৰৰ ভূমি অসমীয়াৰ ভূমি অসমীয়াক দিয়াৰ বাবে যুঁজ দিছোঁ। আমি নিমাত হৈ বহি আছোঁ। সাংবাদিকে কেছ ষ্টাডি কৰক। প্ৰশাসনৰ লগত যুঁজক। কিয় সকলো তথ্য দিয়াৰ পাছত বাংলাদেশীক গ্ৰেপ্তাৰ নকৰে? বৰ্ডাৰ আৰক্ষীত গদ্দাৰ আছে। চাওক গুৱাহাটীৰ দিছপুৰৰ পৰা বিশ্বজিৎ সাহাৰ ৰিপৰ্ট AIN লাইভ। তেখেতৰ নাম হৈছে মিছেছ M বৰা, MALLB। এইটো চাৰ্টিফাইড কপি আছে ইয়াত। দিছ ইজ এ চাৰ্টিফাইড কপি। আৰু এই জাজমেণ্টটো চাই ল'ব আপুনি। ইয়াতে লিখি দিছে যে মানে আচৰিত কথা দেই, মই আপোনাক পঢ়ি দিওঁ অলপ। মানে the person trusted his franchise right from 1966 till date and enjoying all legal rights as the lawful citizen of India since then. But যাৰ কথা কৈ আছে তাৰ জন্ম হৈছে 1947 নৱেম্বৰ মাহত। He was 19 years old. সেই সময়ত তেওঁ ভোট দিব নোৱাৰে, তেওঁৰ ভোটাৰ লিষ্টৰ নাম আহিব নোৱাৰে। কেনেকৈ আহি গ'ল তেতিয়াহ'লে? আমাৰ এই বাইদেউগৰাকী কি কাম কৰিলে? নিজৰ দেশক নিজৰ মাটিক কিয় এনেকৈ প্ৰতাৰণা কৰিলে? চাওক, এই চিণ্ডিকেটটো মইতো খালি আপোনাৰ হোজাই আৰু মোৰাজৰাৰ কথা কৈ আছোঁ। গোটেই অসমত এনেকৈ চিণ্ডিকেট চলি আছে। গোটেই অসমত এই ধৰণৰ VDP আছে। গোটেই মানে অসমত এই ধৰণৰ আপোনাৰ কি বুলি কয় এইটো BLA আছে। গোটেই অসমত আপোনাৰ এনেকুৱা আছাম পুলিচৰ কিছুমান অফিচাৰ আছে, এই আবুল কালাম আজাদৰ নিচিনা আৰু ইছবাকুল হকৰ নিচিনা গোটেই অসমত আছে। মইতো খালি দুটা নামহে ক'লোঁ, ইকবাল হুছেইন আৰু সেই সময়ত SP আছিলে বৰুণ পুৰকায়স্থ, হোজাই জিলা। আৰু এখেতৰ যিটো পুলিচ ষ্টেচন সেইটো হৈছে মোৰাঝাৰ পুলিচ ষ্টেচন। তাতে এতিয়া ইনস্পেক্টৰ আছে, এই মুহূৰ্তত আছে। মই কমচে কম 3বাৰমান কথা পাতিছোঁ, পাৰিলে মোকে দম দি দিয়ে, লাগিলে মোৰ ওপৰতে কেছ মানে দি দিব। তেওঁৰ নাম হৈছে ইছবাকুল হক, মোৰাঝাৰ পুলিচ ষ্টেচনত বৰ্ডাৰ পুলিচ ইনস্পেক্টৰ। মোৰাঝাৰ পুলিচ ষ্টেচনত বৰ্ডাৰ পুলিচ ইনস্পেক্টৰ ইছবাকুল হক। মইতো ভাবোঁ যে ইমিডিয়েট এই মানুহজনকো ট্ৰান্সফাৰ কৰিব লাগে, নাইতো কালি হয়তো তেখেতৰ হত্যা হৈ যাব পাৰে। কাৰণ ইতিমধ্যে এই ইছবাকুল হক তেওঁক অলৰেডি ধমক দিছেনে নাই? চব আচৰিত কথা। আৰু তেখেতক কি কৈছে? আপুনিও মুছলমান, এই মানুহজনো মুছলমান, এজন মুছলমান আৰু এজন মুছলমানক মানে ৰক্ষণা দিব লাগে। আৰে ভাই, কিছুমান মুছলমানেতো অলৰেডি ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান বনাই লৈ গ'ল, তেহঁতক ৰক্ষণাবেক্ষণা দিবলৈ কি দৰকাৰ আছে? বাকী যিখিনি মুছলমান ইয়াত থাকি গ'ল। আৰু তাৰপিছত নুৰুদ্দিন, এওঁলোকৰো নাম কিন্তু NRCত অহা নাই, ৰিজেক্ট হৈছে। কিন্তু আচৰিত কথা, আজহাৰুদ্দিনৰ ছোৱালীৰ নাম আকৌ একচেপ্ট হৈ গৈছে। আজহাৰুদ্দিনৰ ছোৱালীৰ নাম মানে পুতেকৰ নাম কিন্তু চব ৰিজেক্ট হৈছে NRCত। আকৌ NRCও যে গণ্ডগোল, তাতে একদম স্পষ্টকৈ আমি দেখা পাইছোঁ যে এই আজহাৰুদ্দিনৰ ছোৱালীৰ নাম আকৌ একচেপ্ট হৈ গৈছে। এইটো কেনেকৈ হ'ব পাৰে? দেউতাক ফৰেনাৰ, মাক ফৰেনাৰ, ভাতৃসকলক ফৰেনাৰ, ৰিজেক্ট হৈছে। তেখেতৰ নাম NRCত আহি গ'ল, কেনেকৈ আহি গ'ল? তাৰমানে ক'ৰবাত আকৌ গণ্ডগোল আছে। এইকাৰণে এইটোতো স্পষ্ট একদম কাগজ পত্ৰ চাই পেলাই আপোনাক ক'ব পাৰিব যে এইখিনি যদি আমি ইমিডিয়েট যদি আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া যুঁজি আছে, কিন্তু আৰু যদি ভালকৈ নুযুঁজে তেতিয়া কিন্তু আমি অসম বচোৱাটো টান হ'ব। আৰু চবচে ডাঙৰ হ'ল কি, বাংলাদেশৰ পৰা যিসকল মুছলমান আহে তেওঁলোকে কিন্তু এনেই উৰি আহে তেনেকুৱা নহয়। আৰু ইনফেক্ট প্লেনত আহিব দৰকাৰ নাই, কাৰণ বৰ্ডাৰটো ওচৰতে আছে। আমাৰ অসমৰ লগতে প্ৰায় 263 কিলোমিটাৰ বৰ্ডাৰ আছে। আৰু আমাৰ ইনস্পেক্টৰ DSPক জনালোঁ, তেওঁলোকে কি কৰিলে
তেওঁলোকে উল্টা দিলৱাৰৰ ওপৰত কেছ দি পেলাই তাক জেলত পঠাবৰ কাৰণে লাগি গ'ল। সি বেচাৰা পলাই মেলি তাৰপিছত হাইকোৰ্টৰ পৰা ৰিলিফ পায়। হাইকোৰ্টৰ যি অৰ্ডাৰ আছে, হাইকোৰ্টৰ অৰ্ডাৰত আমি দেখা পাইছোঁ যে বৰ্ডাৰ পুলিচ বাংলাদেশ এছিষ্টেণ্ট হাই কমিশ্যনাৰ পত্ৰ লিখিছে যে এই মানুহজন চৈফুৰ ৰহমান তালুকদাৰ তেখেত বাংলাদেশী নেকি। মই আচৰিত পালোঁ। হাউ কেন আছাম পুলিচ ৰাইট টু বাংলাদেশ হাই কমিশ্যন? এইটোতো নিয়ম নহয়, এইটো আমাৰ প্ৰট'কলত নপৰে। আমাৰ কোনো ভাৰতীয় অফিচাৰ তেওঁ কেতিয়াও বাংলাদেশ হাই কমিশ্যনত যাব নোৱাৰে, তেওঁ বাংলাদেশ হাই কমিশ্যনত তাতে পত্ৰ লিখিব নোৱাৰে। তেওঁলোকে কি সাহসত তেওঁলোকে পত্ৰ লিখিলে? তাৰ এতিয়ালৈকে তেতিয়া ইষ্ট পাকিস্তান, তাৰমানে ভাৰতবৰ্ষত তেওঁ জন্মই হোৱা নাই। আৰু তাৰপিছত তেওঁ কেনেকৈ ভাৰতবৰ্ষত আহিল সেইটো এটা ডাঙৰ প্ৰশ্ন। কিন্তু তেখেতে যদি 1966 প্ৰথমে ভোট দিছে আমাৰ FT কোৰ্টৰ অৰ্ডাৰ হিচাপে, জাজমেণ্ট হিচাপে, তেখেতৰ বয়স তেতিয়া 19 বছৰ। আৰু আমি সকলোৱে জানো যে ভাৰতবৰ্ষত আপুনি আপ টু 1989 25 বছৰ হ'লেহে আপুনি ভোটদান কৰিব পাৰে। 1989ৰ পৰা 25 বছৰ কমাই পেলাই 18 বছৰ কৰা হ'ল। তো চৈফুৰ ৰহমান তালুকদাৰ কেনেকৈ ভোটাৰ লিষ্টত নাম আহিল, কেনেকৈ ভোট দিল, FT কোৰ্টে কি বেচিছত জাজমেণ্ট দিলে? এইকাৰণে এটা স্পষ্ট ওলাই পৰিছে যে FT কোৰ্টত যিটো জাজমেণ্ট দিছে সেইটো একেবাৰে মানে 2 নম্বৰী জাজমেণ্ট। আৰু এই প্ৰকাৰে বিভিন্ন FT কোৰ্টত যিসকল মেম্বাৰ্ছ আছে বা জাজেছ বুলি কোৱা হয়, তেওঁলোকে 2 নম্বৰী কৰি পেলাই যে পইচা লৈ পেলাই বাংলাদেশী মুছলমানসকলক যে ভাৰতীয় নাগৰিক বনাই আছে, তেওঁলোকৰ নাম যে ভোটাৰ লিষ্টত আহি আছে, তাৰ একদম খোলা মানে প্ৰমাণ আমি পাই গ'লোঁ। আমি কাগজবিলাক আপোনাক পিছত দি দিব পাৰিম। এতিয়া কথা হ'ল এই চৈফুৰ ৰহমান তালুকদাৰ যাক FT কোৰ্টে বচাই আছে, কৈ আছে তেওঁ ভাৰতীয় নাগৰিক, তেওঁ বিদেশী নহয়, তেওঁৰ ভোটাৰ লিষ্টত নাম আছে আৰু ভোটাৰ লিষ্টত তেওঁ যেন ডি ভোটাৰো মাৰ্ক কৰিব নালাগে বুলি জাজমেণ্ট দিছে। সেই চৈফুৰ ৰহমানৰ আমি এবাৰ দেখাব বিচাৰিছোঁ যে বাংলাদেশৰ পৰা অলৰেডি চাৰ্টিফাইড কপি আহিছে যে তেখেতৰ ভোটাৰ লিষ্টতো নাম আছে। ভোটাৰ লিষ্টত বাংলাদেশ ভোটাৰ লিষ্টত তেখেতৰ নাম আছে। এইখিনি চাৰ্টিফাইড কপি লৈ অহা হৈছে। এতিয়া আপোনালোকে ক'ব যে এতিয়া বাংলাদেশত যাব কোন ভেৰিফাই কৰিবৰ কাৰণে? তাৰ তথ্য কি আছে? মনত ৰাখিব, এয়া হৈছে আপোনাৰ মানে আপোনাৰ ইণ্টাৰনেটৰ যুগ। আপুনি ইয়াতে যদি চৈফুৰ ৰহমানৰ যিটো QR কোড দিয়া হৈছে, এই QR কোড যদি আপুনি ইয়াতে মাৰি চায়, অট'মেটিক গম পাই যাব যে বাংলাদেশৰ কিমান নম্বৰত, চিৰিয়েল নম্বৰত তেওঁৰ নাম আছে, কোনটো খণ্ডত আছে, তেওঁৰ কি ডিটেইল গোটেই পাই যাব আপুনি বাংলাদেশৰ। কিন্তু আচৰিত কথা, এইখিনি কথা যেতিয়া মই উত্থাপন কৰিছিলোঁ আগতেও, আজি এই কেছটো মই 2 বছৰ হৈ গ'ল লাগি আছোঁ, আমি প্ৰশাসনক জনালোঁ, আমি হোজাই SPক জনালোঁ, আমি হোজাই বৰ্ডাৰ পুলিচ, আৰু বৰ্ডাৰ পুলিচৰ কথা মই পিছত ক'ম যে যিমান বৰ্ডাৰ পুলিচ আছে মুছলিম এৰিয়াবিলাকত, সব বৰ্ডাৰ পুলিচৰ DSP, ইনস্পেক্টৰ, মেক্সিমাম মুছলিম অফিচাৰ্ছ হয়। সেইটো কিহৰ এজেণ্ডা আছিল মই বুজি নাপাওঁ, যে সকলোৱে মুছলিম মানে অফিচাৰ্ছ, আৰু সেই মুছলিম অফিচাৰ্ছবিলাকে টাৰ্গেট কৰি লয় যে যদি কোনো মুছলমান মানুহে, ভাৰতীয় মুছলমান মানুহে যদি বাংলাদেশী মুছলমানক যদি এনেকৈ এই ধৰণৰ যদি তেওঁলোকে কেছ দিয়ে, তেওঁলোকক ডাইৰেক্টলি ঘৰত গৈ তেওঁলোকৰ ওপৰতে বেলেগ কেছ দি পেলাই জেলত সোমাই দিয়ে। আজি মোৰ লগতে ইয়াতে দিলৱাৰ হুছেইন আছে, দিলৱাৰ হুছেইনক মানে জেলত প্ৰেৰণ কৰিবৰ কাৰণে তাৰ ওপৰতে ডকাইতি কেছ, বেলেগ ধৰণৰ বাজে কেছ দিয়াৰ পিছত কিয় তাক টেৰৰাইজ কৰিবৰ কাৰণে যে আপুনি এই ধৰণৰ কাম নকৰিব। আৰু কোনে কৰে? এই অফিচাৰবিলাক, যেনে তেতিয়া বৰ্ডাৰ পুলিচত আছিলে আমাৰ আব্দুল কালাম আজাদ আছিলে, ইকবাল হুছেইন আছিলে, তেওঁলোকে এই ধৰণৰ টেৰৰাইজ কৰে। কোনোবাই জেনুইন ইণ্ডিয়ান মুছলমানে যদি বাংলাদেশী মুছলমানৰ এগেইনষ্টত যদি কিবা কেছ ৰুজু কৰে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰতে তেওঁলোকে আক্ৰমণ কৰে। দিছ ইজ দি কেৰেক্টাৰ অফ দি বৰ্ডাৰ পুলিচ ইন আছাম, য'ত মুছলিম মেজৰিটি অঞ্চলবিলাকত আছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।